নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অসম স্পন্দন আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন ৰাজ্যত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান আৰু এইবাৰ গোৱালপাৰাত উচ্ছেদ অভিযান আৰম্ভ হৈছে যেহেতু কালি উচ্ছেদ অভিযান বন্ধ কৰা হৈছিল আৰু সেইবাবে আজি পুৱাৰ ভাগৰ পৰা উচ্ছেদ চলোৱা হৈছে প্ৰায় 1300 বিঘা ভূমিৰ উচ্ছেদ চলোৱা হৈছে পুৱাৰ ভাগৰ পৰা হাজাৰ হাজাৰ আৰক্ষী মুতায়ন কৰা হৈছে প্ৰায় 1100 পৰিয়ালক আজি উচ্ছেদ কৰা হ'ব আৰু বৰ্তমান যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান তীব্ৰভাৱে চলা দেখিবলৈ পোৱা গৈছে যুদ্ধং দেহীৰ ওপৰত উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে শ বুলডোজাৰ হাজু কৰা হৈছে আমি এই মুহূৰ্তত জনাইছো একেটা গুৰুত্বপূৰ্ণ খবৰ যে পুৱাৰ ভাগৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হৈছে গোৱালপাৰা জিলা গোৱালপাৰাৰ যি পাইকান অভয়াৰণ্য অৰ্থাৎ পাইকান যি বনাঞ্চল সেই বনাঞ্চলৰ উচ্ছেদ অভিযান চলিছে প্ৰায় অবৈধভাৱে তাত দখল কৰি থকা প্ৰায় 1100 পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ব 1300 বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হৈছে পুৱাৰ ভাগৰ প্ৰায় হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী আৰক্ষী বাদাত মুতায়ন কৰা হৈছিল সমান্তৰালকৈ শ বুলডোজাৰ সাজু কৰা হৈছিল আৰু বৰ্তমান তাত উচ্ছেদ অভিযান চলি থকা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিম আজি পুনৰ চলিছে উচ্ছেদ অভিযান গোৱালপাৰাৰ পাইকান বনাঞ্চলত চলিছে উচ্ছেদ অভিযান পুৱাৰ পৰা যুদ্ধং দেহীৰ ৰূপত চলিছে উচ্ছেদ অভিযান সাজু কৰি ৰখা হৈছে শ নিৰাপত্তাৰক্ষী প্ৰায় 1300 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান উচ্ছেদ কৰা হ'ব প্ৰায় 1100 পৰিয়ালক এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে পুৱাৰ ভাগৰ পৰাই উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু গোৱালপাৰাৰ পাইকান বনাঞ্চলত চলিছে এই উচ্ছেদ অভিযান আৰু পুৱাৰ পৰা যুদ্ধং দেহীৰ ৰূপত উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে সাজু কৰি ৰখা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী প্ৰায় 1300 বিঘা ভূমিত চলিব এই উচ্ছেদ অভিযান 1100 পৰিয়ালক উচ্ছেদ কৰা হ'ব এই উচ্ছেদ অভিযানৰ ফলত 1100 পৰিয়াল যে অবৈধভাৱে তাত দখল কৰি আছিল সেই সকল লোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব প্ৰায় 1100 পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ব আৰু পুৱাৰ ভাগৰ পৰাই সম্পূৰ্ণৰূপে সাজু কৰা হৈছিল পুৱাৰ ভাগৰ পৰাই আৰক্ষী নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰা হৈছিল প্ৰায় হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছিল আৰু সমান্তৰালকৈ শ বুলডোজাৰ তাত উচ্ছেদ চলোৱা হৈছিল আমি দেখুৱাই আছো সেইখন কিছু প্ৰতিচ্ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছো যিহেতু আজিৰ দিনটো আটাইতকৈ বৃহৎ উচ্ছেদ বুলি ক'ব লাগিব যিহেতু ইয়াৰ পূৰ্বে গোৱালপাৰা হাছিলা বিলত উচ্ছেদ চলিছিল আৰু তাৰ পাছত ধুবুৰীত উচ্ছেদ চলিছিল লখিমপুৰত উচ্ছেদ চলিছিল আৰু এতিয়া যি গোৱালপাৰা জিলাৰ যি পাইকান সংৰক্ষিত বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1300 বিঘা ভূমিত আজি উচ্ছেদ চলোৱা হৈছে ইফালে যদি আজি আমছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু সমান্তৰালকৈ কিন্তু গোৱালপাৰা জিলাৰ হাছিলা বিলত গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলৰ উচ্ছেদ চলোৱা হৈছে আৰু প্ৰায় 1100 পৰিয়ালক উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি থকা প্ৰায় 1100 পৰিয়ালক উচ্ছেদ কৰা হ'ব সমান্তৰালকৈ 1300 বিঘা প্ৰায় 1300 বিঘা ভূমিৰ উচ্ছেদ চলোৱা হৈছে লগতে যিসকল তাত পৰিয়াল আছিল প্ৰায় 1100 পৰিয়াল আছিল চৰকাৰী ভূমিত বসবাস কৰি আছিল সেই পৰিয়ালসমূহ তাৰ পৰা উচ্ছেদ কৰা হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কান্দুনত ভাগি পৰিছে স্থানীয় ৰাইজসকলে কৈছে আমি ইয়াত বহু বছৰ ধৰি বসবাস কৰি আছিলো কিন্তু ঘপককে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাক ক'ত থাকিবলৈ দিয়া হ'ব এনেধৰণৰ মন্তব্য কৰিছে আৰু বৰ্তমান তাত উচ্ছেদ অভিযান চলি আছে যিহেতু ধুবুৰীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল উচ্ছেদৰ মাজতে আৰু আজিৰ দিনটোতো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰি হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে উচ্ছেদস্থলীত আমি জনাইছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰা জিলাৰ যি পাইকান বনাঞ্চল এই পাইকান বনাঞ্চলৰ ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে উচ্ছেদ অভিযান চলি আছে প্ৰায় হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষী বেষ্টনীৰ মাজত সেই উচ্ছেদ অভিযান চলোৱা হৈছে আৰু সমান্তৰালকৈ আজিৰ দিনটোত আমছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কিন্তু তাৰ মাজতে গোৱালপাৰা জিলাৰ যি পাইকান বনাঞ্চলৰ উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে আমি কিছু প্ৰতিচ্ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছো এইসমূহ প্ৰতিচ্ছবিয়ে হৈছে আজিৰ দিনটোত যিহেতুকে যুদ্ধং দেহীৰ ৰূপত উচ্ছেদ চলোৱা হৈছে হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰা হৈছে যিহেতু অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ কাৰণে বৰ্তমান তাত হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আৰু আজিৰ দিনটোৰ সবতকৈ ডাঙৰ খবৰ যে এইটোৱে যে আজিৰ দিনটোত কিন্তু বৃহৎ উচ্ছেদ অভিযান অৰ্থাৎ গোৱালপাৰা এইটো দ্বিতীয়টো উচ্ছেদ অভিযান বুলি ক'ব লাগিব কিয়নো ইয়াৰ পূৰ্বে হাছিলা বিলৰ উচ্ছেদ চলাইছিলে হাছিলা বিলৰ পিছত এতিয়া গোৱালপাৰা যি পাইকান বনাঞ্চল আছে সেই পাইকান বনাঞ্চলৰ উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰায় 1300 বিঘা ভূমিৰ উচ্ছেদ চলোৱা হৈছে 1100 পৰিয়াল তাত অবৈধভাৱে বসবাস কৰি আছিল আৰু তাৰ পাছতে এতিয়া এই উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে মোৰ আটাইতকৈ ডাঙৰ খবৰ যে আমি জনাই আছো অসম স্পন্দন দৰ্শকক আমি জনাবলৈ চেষ্টা কৰিছো প্ৰায় 100 পৰিয়াল আজি
তাৰ পৰা উচ্ছেদ কৰা হৈছে 1100 পৰিয়ালক উচ্ছেদ কৰা হৈছে এক বৃহৎ উচ্ছেদ অভিযান বুলি ক'ব লাগিব যেহেতু ইয়াৰ পূৰ্বে ধুবুৰীৰ উচ্ছেদ অভিযান ধুবুৰীৰ যি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে তেনেধৰণে বুলডোজাৰ ভাঙি পেলোৱা হৈছিলে আৰু আজিও তেনেধৰণৰ পৰিস্থিতি উদ্ভৱৰ সম্ভাৱনা আছে সেইকাৰণে বৰ্তমানলৈকে তাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই যদিও হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষী তাত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষী পুৱাৰ ভাগৰ পৰা সষ্টম কৰি ৰখা হৈছে আৰু বৰ্তমানে তাত উচ্ছেদ অভিযান চলি আছে পৰৱৰ্তী সময়ত উচ্ছেদ অভিযানৰ আমি প্ৰতিটো খবৰ আপডেট প্ৰতিটো খবৰ আমি অসম স্পন্দন দৰ্শকক আমি জনাই যাবলৈ চেষ্টা কৰিম